ভবানীপুৰৰ সৰুপেটা ৰেল ষ্টেচনত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আলিপুৰদুৱাৰ ইণ্টাৰচিটি এক্সপ্ৰেছ ৰখোৱাৰ দাবীত এইদৰে চলতে প্ৰতিবাদ সাব্যস্ত হৈছে কেইবাটাও দল সংগঠন জ্যেষ্ঠ নাগৰিকৰ অৱস্থান ধৰ্মঘট শীঘ্ৰে ৰাইজৰ দাবী মানি লোৱাৰ আহ্বান ৰেল বিভাগক অন্যথা ৰেল অৱৰোধৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে লগা বিষয় যে ইয়াত যিসকল আপোনালোকে মানুহ সমবেত হোৱা দেখিছে যে এইসকল সদায় ৰেলেৰে অহা যোৱা কৰা মানুহ আৰু সৰুপেটা ষ্টেচনটোত যদি আপোনালোকে চায় যে ডেইলি কিমান টকা ৰেভিনিউ ইয়াতে কালেকশ্যন হয় ৰেল যাত্ৰীৰ নামত যদি এনেকুৱা কথা হয় যে সৰুপেটাৰ মানুহখিনিয়ে যদি বিনা টিকেটেৰে অহা যোৱা কৰে তেতিয়া গাড়ীখন ইয়াত ৰখাব নালাগে কিন্তু সৰুপেটাৰ পৰা ডেইলি ইমানখিনি কালেকশ্যন হয় গতিকে ৰেল বিভাগে ইমানখিনি টকা পোৱাৰ পিছতো আৰু সৰুপেটাৰ যিসকল যাত্ৰীয়ে সদায় গুৱাহাটীলৈ অহা যোৱা কৰে যে বিভিন্ন কাৰণত সৰুপেটাৰ পৰা বা এই বৃহত্তৰ সৰুপেটা অঞ্চল ষ্টেচন বুলি ক'লে কেৱল সৰুপেটা নহয় এইফালে গোটেই উত্তৰ অঞ্চলটো একেবাৰে আপোনালোকে আনন্দ বজাৰ শালবাৰীলৈকে দেখিছে এইফালে ভৱানীপুৰ যদি গলীয়ালৈকে চায় বৃহত্তৰ এৰিয়া এটাৰ কেৱল এটা স্থান ৰেল ষ্টেচনটো হৈছে সৰুপেটা ৰেল ষ্টেচন যে ইয়াতে ডেইলি হাজাৰ হাজাৰ মানুহ এই ৰেলেৰে অহা যোৱা কৰে বিভিন্ন কাৰণত গুৱাহাটীলৈ যায় বিভিন্ন কাৰণত বঙাইগাঁৱলৈ যায় আৰু ইয়াৰ পৰা বিভিন্ন সময়ত চিকিৎসাৰ কাৰণে মানুহ গুৱাহাটীলৈ অহা যোৱা কৰে আৰু কেৱল এই মানুহখিনিয়ে যে বিনা টিকেটেৰে যে যোগাযোগ কৰিছে এনেকুৱা নহয় যে তেখেতসকলে কিন্তু ইয়াতে এই ৰেল বিভাগে কিন্তু ইয়াৰ পৰা এটা ৰেভিনিউ পাইছে সেই ৰেভিনিউ পোৱাৰ পিছতো আচলতে আজি যে আমি আন্দোলন কৰিবলগীয়া হৈছে এই সমগ্ৰ বৃহত্তৰ সৰুপেটা অঞ্চলৰ ৰাইজৰ কাৰণে দুৰ্ভাগ্যজনক গতিকে আজি আমি ৰেল বিভাগৰ কৰ্তৃপক্ষক ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে আজি যিটো অৱস্থান ধৰ্মঘট এইটো আৰম্ভণিহে যদি ইয়াত তেওঁলোকে যদি এই কথাবিলাক যিখিনি আজি দাবী যে ইণ্টাৰচিটিখন ৰখোৱাৰ যি দাবী এই দাবীখিনি যদি তেওঁলোকে গুৰুত্ব নিদিয়ে অনাগত সময়ত কিন্তু ৰেলপথ অৱৰোধ কৰা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ৰাইজ কিন্তু বাধ্য ভৱানীপুৰৰ সৰুপেটা ৰেল ষ্টেচনত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আলিপুৰদুৱাৰ ইণ্টাৰচিটি এক্সপ্ৰেছ ৰখোৱাৰ দাবীত এইদৰে চলতে প্ৰতিবাদ সাব্যস্ত হৈছে কেইবাটাও দল সংগঠন জ্যেষ্ঠ নাগৰিকৰ অৱস্থান ধৰ্মঘট শীঘ্ৰে ৰাইজৰ দাবী মানি লোৱাৰ আহ্বান ৰেল বিভাগক অন্যথা ৰেল অৱৰোধৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে লগা বিষয় যে ইয়াত যিসকল আপোনালোকে মানুহ সমবেত হোৱা দেখিছে যে এইসকল সদায় ৰেলেৰে অহা যোৱা কৰা মানুহ আৰু সৰুপেটা ষ্টেচনটোত যদি আপোনালোকে চায় যে ডেইলি কিমান টকা ৰেভিনিউ ইয়াতে কালেকশ্যন হয় ৰেল যাত্ৰীৰ নামত যদি এনেকুৱা কথা হয় যে সৰুপেটাৰ মানুহখিনিয়ে যদি বিনা টিকেটেৰে অহা যোৱা কৰে তেতিয়া গাড়ীখন ইয়াত ৰখাব নালাগে কিন্তু সৰুপেটাৰ পৰা ডেইলি ইমানখিনি কালেকশ্যন হয় গতিকে ৰেল বিভাগে ইমানখিনি টকা পোৱাৰ পিছতো আৰু সৰুপেটাৰ যিসকল যাত্ৰীয়ে সদায় গুৱাহাটীলৈ অহা যোৱা কৰে যে বিভিন্ন কাৰণত সৰুপেটাৰ পৰা বা এই বৃহত্তৰ সৰুপেটা অঞ্চল ষ্টেচন বুলি ক'লে কেৱল সৰুপেটা নহয় এইফালে গোটেই উত্তৰ অঞ্চলটো একেবাৰে আপোনালোকে আনন্দ বজাৰ শালবাৰীলৈকে দেখিছে এইফালে ভৱানীপুৰ যদি গলীয়ালৈকে চায় বৃহত্তৰ এৰিয়া এটাৰ কেৱল এটা স্থান ৰেল ষ্টেচনটো হৈছে সৰুপেটা ৰেল ষ্টেচন যে ইয়াতে ডেইলি হাজাৰ হাজাৰ মানুহ এই ৰেলেৰে অহা যোৱা কৰে বিভিন্ন কাৰণত গুৱাহাটীলৈ যায় বিভিন্ন কাৰণত বঙাইগাঁৱলৈ যায় আৰু ইয়াৰ পৰা বিভিন্ন সময়ত চিকিৎসাৰ কাৰণে মানুহ গুৱাহাটীলৈ অহা যোৱা কৰে আৰু কেৱল এই মানুহখিনিয়ে যে বিনা টিকেটেৰে যে যোগাযোগ কৰিছে এনেকুৱা নহয় যে তেখেতসকলে কিন্তু ইয়াতে এই ৰেল বিভাগে কিন্তু ইয়াৰ পৰা এটা ৰেভিনিউ পাইছে সেই ৰেভিনিউ পোৱাৰ পিছতো আচলতে আজি যে আমি আন্দোলন কৰিবলগীয়া হৈছে এই সমগ্ৰ বৃহত্তৰ সৰুপেটা অঞ্চলৰ ৰাইজৰ কাৰণে দুৰ্ভাগ্যজনক গতিকে আজি আমি ৰেল বিভাগৰ কৰ্তৃপক্ষক ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে আজি যিটো অৱস্থান ধৰ্মঘট এইটো আৰম্ভণিহে যদি ইয়াত তেওঁলোকে যদি এই কথাবিলাক যিখিনি আজি দাবী যে ইণ্টাৰচিটিখন ৰখোৱাৰ যি দাবী এই দাবীখিনি যদি তেওঁলোকে গুৰুত্ব নিদিয়ে অনাগত সময়ত কিন্তু ৰেলপথ অৱৰোধ কৰা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ৰাইজ কিন্তু বাধ্য NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।